নমস্কাৰ, মোৰ নাম জুনাইদ দেৱান। মই 18 উকা ষ্টেটত ব্ৰঞ্জ পদক পাবলৈ সক্ষম হৈছোঁ। কেনেকুৱা লাগিছে? মোক বহুতেই ভাল লাগিছে। এবাৰ মই চিলেকশ্যনো পাইছোঁ নৰ্থ ইষ্ট, যোনটো হ'ব অৰুণাচল ইটানগৰত। সেইটো অক্টোবৰ মাহত হ'ব আৰু মানে কেতিয়াৰ পৰা শিকি আছা ইয়াত? মই ইয়াতে শিকা 4 বছৰ হ'ল। 4 বছৰ যথেষ্ট মানে উৎসাহিত হৈছে। মানে কি পুৰস্কাৰ পাই পেলাই যথেষ্ট ভাল লাগিছে? মানে খুবেই ভাল লাগিছে। ভৱিষ্যতে কি পৰিকল্পনা কি আছে? ভৱিষ্যতে পঢ়াৰ লগত এইটো চলাই ৰাখিম, এনেকুৱা এটা আছে আৰু মানে কি হৈছে? আজি ছাৰে এটা সম্বৰ্ধনা জনাইছে। যোৰহাটত গেম হৈছিল আমাৰ। গেমত মই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে ছাৰে আমাক সম্বৰ্ধনা জনাইছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। ছাৰে শিকাইছে যিহেতু সেই হিচাপে লাভ কৰিবলৈ সক্ষম হৈছোঁ। ছাৰে ভাল এজন প্ৰশিক্ষক হিচাপে ছাৰে আমাক ইমানখিনিলৈকে আগবঢ়াইছে। বহুত ভাল লাগিছে। কেতিয়াৰ পৰা শিকি আছা ইয়াত? মোৰ 8 বছৰমান হৈছে। 8 বছৰ হ'ল। মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লিখোৱাৰ কিবা সফল আছে নেকি? মই খেলি আহিছোঁ নেশ্যনেল, তথাপিতো আৰু তাৰ আগৰ ইণ্টাৰনেশ্যনেল খেলিবলৈ মানে ইচ্ছা আছে। যদি পাৰোঁ ট্ৰাই কৰিম আৰু যিমানখিনি আছে ভৱিষ্যতে আছে যোৱাৰ কাৰণে। আমাৰ মানে ৰাতিপুৱাৰ পৰা গ্ৰেডিং চলি আছিল। মনোজ বৰদত্ত ভৱনত গ্ৰেডিং চলি আছিল আৰু গ্ৰেডিং আমাৰ সুকলমে পাৰ হৈ গ'ল। আমাৰ 80জন ষ্টুডেণ্টে আজি পৰীক্ষা দিলে ইয়াতে। এই পৰীক্ষাত এজন ব্লেক বেল্ট আছিল আৰু বাকীবিলাক এনেকৈ অনুক্ৰমে মানে বেল্টবিলাক দিয়া হৈছে। তাত আমাৰ চব সুকলমে পাৰ হৈ গ'ল। খুব ভালেই হৈছে আৰু গ্ৰেডিংবিলাকো ভাল হৈছে। ইয়াতে আমাৰ যিবিলাক ষ্টুডেণ্ট আছে, ষ্টুডেণ্টবিলাক খুবেই ভাল। বৰ্তমান আমাৰ ইয়াতে ষ্টেট, নেশ্যনেল, ইণ্টাৰনেশ্যনেললৈকে মেডেল পাবলৈ সক্ষম হৈছে। যেনে এইবাৰ আমাৰ নেশ্যনেলত এজন গৈছিল, এজনে মেডেল পাবলৈ সক্ষম হৈছে। বাকী ষ্টেটতো কেইবাজনে মেডেল পাইছে। আৰু তাৰ আগত আমি ইণ্টাৰনেশ্যনেল গৈছিল, আমাৰ ইয়াৰ পৰা 4জন গৈছিল, ইণ্টাৰনেশ্যনেলতো মেডেল পাই আহিছে। গতিকে আমাৰ ইয়াৰ ৰিজাল্ট বৰ্তমান খুবেই ভাল। আজি কিমানজন মানে ল'ৰা ছোৱালীক মানে হেৰি কৰা হ'ল? আজি আমি 80জন ল'ৰা ছোৱালী আমাৰ মানে গ্ৰেডিং দিছিল। কি দিয়া গ'ল দেখা? আমাৰ বেল ফাৰ্ষ্ট কিউ, ছেকেণ্ড কিউ এনেকৈ মানে থাকে। যেনে হোৱাইট বেলৰ পৰা প্ৰথমতে য়েল' বেল সেনেকুৱা বেল মানে অনুক্ৰমে গৈ থাকে। গৈ ব্লেক বেল 10ডাল গৈ ব্লেক বেল পায়। ব্লেক বেলৰ পিছত আৰু 10ডাল ব্লেক বেল, যেনে ফাৰ্ষ্ট ডান, ছেকেণ্ড ডান, থাৰ্ড ডান তেনেকুৱাকৈ ব্লেক বেল হয়। আজি ইয়াতে ফাৰ্ষ্ট ডান এজন আছিল। ঠিক আমাৰ NSK তত্বাৱধানত আৰু ৰঙিয়া গ্ল'বেল কাৰাটে একাডেমীত আজি অলপতে আমাৰ ব্লেলৰ পৰীক্ষা হৈ যায় আৰু ইয়াত আমাৰ প্ৰায় 80গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে। আৰু ইয়াৰ লগতে আমাৰ এগৰাকী ছাত্ৰই তামোলপুৰ জিলাৰ হৈ দেৱপ্ৰতিম পাঠকে ব্লেক বেল্ট পাবলৈ সক্ষম হৈছে। আৰু খুব ধুনীয়া প্ৰগ্ৰাম হৈছে। আমাৰ ল'ৰা ছোৱালী খুব উৎসাহিত আৰু এই জাগাতে আমি নিশ্চয় আনন্দিত হৈছোঁ যে অলপ আগতে 18তম উকা ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত গ্ল'বেল কাৰাটে একাডেমীৰ যিগৰাকী খেলুৱৈ খেলিছিলে আৰু সেই কেইগৰাকী খেলুৱৈক আমাৰ ফালৰ পৰা এটা সৰু মানপত্ৰৰ সৈতে আমি এখন সম্বৰ্ধনা জনাব পাইছোঁ। আৰু লগতে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত আমাৰ ৰঙিয়াৰ গৌৰৱ, অসমৰ গৌৰৱ কৰিবলৈ আনিব সক্ষম হোৱা সীমাং বড়ো, আমি সীমাং বড়োকো আমি এই চবতে আমাৰ এই অনুষ্ঠানত সম্বৰ্ধনা জনাই আমি নিজকে খুব ধন্যবাদ পাইছোঁ। আৰু সেইখিনি খুব কাৰ্যসূচী আছিলে আজি।